হৰিচিঙা মুদৈবৰী সমষ্টিত নিৰ্বাচনী ষ্টেয়াৰিং কমিটি গঠনেৰে নিৰ্বাচনী যুঁজলৈ সাজু হৈছে ইউপিপিএল। ওদালগুৰি জিলাত 10খন আসন দখল কৰিবলৈ সংকল্পবদ্ধ হৈছে ইউপিপিএল দল। ওদালগুৰি জিলাৰ 10টা সমষ্টিত নিৰ্বাচনী ৰণসিঙা ইউপিপিএল দলৰ। এইবাৰ বিটিঅ'ৰ সূৰ্য উদয় হ'ব ইউপিপিএলৰ, ক'লে দলৰ শীৰ্ষ নেতৃত্বই। শান্তিৰ বিটিঅ'ৰ একমাত্ৰ যোগ্য দল হৈছে ইউপিপিএল। আজি মুদৈবৰী ব্লক ইউপিপিএলৰ কাৰ্যালয়ত নিৰ্বাচনী ৰণসিঙা বজালে ইউপিপিএলে। ইউপিপিএলৰ বাহিৰে কোনো ৰাজনৈতিক দলেই এইবাৰ মুদৈবৰী সমষ্টিত নহ'ব ফেক্টৰ, এই হুংকাৰ ইউপিপিএল দলৰ। এই সন্দৰ্ভত ইউপিপিএলমুখী জিএছপিৰ প্ৰাক্তন নেতাৰ বক্তব্য শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট, AIN লাইভ। মুদৈবৰী ইউপিপিএল জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। প্ৰমোদ বড়ো জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। প্ৰমোদ বড়ো লং লিভ, লং লিভ, লং লিভ। ৰমেশ হাজৰিকা জিন্দাবাদ, জিন্দাবাদ। মুদৈবৰী সমষ্টিবাসীক এইটোকে ক'ব বিচাৰোঁ যে অলৰেডি ইউপিপিএল জয় হ'ব নহয়, জয় হৈ গৈছে। অলৰেডি যিটো অন্য পাৰ্টিৰ যিটো অৱস্থা, বোলে আজি অমুকে পদত্যাগ, কালি তমুকে ৰিজাইন, এই গোটেইবিলাক মানুহ আহি কিন্তু ইউপিপিএলত আহিছে আৰু ইউপিপিএলক গোটেই ৰাইজে আঁকোৱালি লৈছে। আৰু ইউপিপিএলত 26টা জনগোষ্ঠীৰ লোকে ইয়াত সুৰক্ষিত অনুভৱ কৰিছে নিজকে। আৰু তেওঁলোকে গম পাইছে যে কোন দলে তেওঁলোকক ভালকে জীয়াই ৰাখিব বা কৰ্মসংস্থাপন পাব, এই গোটেইবিলাক পাইছে ইউপিপিএলত। যে গোটেইখিনি মানুহে এই সুবিধাবিলাক পোৱাৰ কাৰণে সকলো ৰাইজে ইউপিপিএলক আঁকোৱালি লৈছে আৰু ইউপিপিএলকে জয় কৰিম বুলি মনত সংকল্প লৈ লৈছে অলৰেডি। এতিয়া মাত্ৰ ৰিজাল্টটো বাকী। ৰিজাল্টটো এইটোৱে হ'ব আছে যে ইউপিপিএল এইবাৰ মুদৈবৰী সমষ্টিত জয় হৈ গৈছে। ৰাইজে এই কথাটো বুজি পাই গৈছে যে প্ৰমোদ বড়োৰ কেনেকুৱা চিটুৱেশ্যন আৰু BPFৰ যিটো হাগ্ৰামা মহিলাৰী, তেখেতৰ কি চিটুৱেশ্যন ৰাইজে বুজি পাই গৈছে অলৰেডি। আৰু সেইকাৰণে গোটেই ৰাইজে এইবাৰ প্ৰমোদ বড়োকে জিকাম বুলি আগবাঢ়ি আহিছে। ৰাষ্ট্ৰীয় দলৰ অগ্ৰসংঘ ভূমিকা এইবাৰ একদম বেয়া অৱস্থা। বিজেপিটো খহনীয়া, বিজেপিয়ে নোৱাৰে এইবাৰ। আমাৰ মুদৈবৰীত বিজেপিয়ে অলৰেডি 3 বা 4 নম্বৰত থাকিব, 1 নম্বৰত কিন্তু ইউপিপিএলে থাকিব। মুদৈবৰীত ভোটাৰ ৰাইজক এইটোৱে আহ্বান জনাওঁ যে তেওঁলোকে দলে দলে ওলাই আহক, ঘৰত কোনো বহি থাকিব নালাগে। গোটেইবিলাকে দলে দলে ওলাই আহি আমাৰ ইউপিপিএলত যাতে ভোট দি জয়যুক্ত কৰে, কাৰণ ইউপিপিএলেহে তেওঁলোকৰ ভৱিষ্যত বনাব। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।